হয় নিশ্চিতভাৱে সমাগত পঞ্চায়ত নিৰ্বাচন মাজত মাত্ৰ আৰু কেইটামান দিন আছে পঞ্চায়ত নিৰ্বাচনলৈ আৰু যিহেতু ইতিমধ্যে যি পঞ্চায়তৰ কাৰ্যকাল শেষ হৈছে এই মুহূৰ্তত মই উপস্থিত আছো চামগুৰি সমষ্টিৰ অন্তৰ্গত যি ভৰাগুৰি গাঁও পঞ্চায়তৰ 9 নম্বৰ ৱাৰ্ডত উপস্থিত আছো আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ মোৰ সতীৰ্থ সাংবাদিকগৰাকীক অনুৰোধ কৰিছো। চাওক এটা বাসগৃহৰ পৰা আমি যি আজি প্ৰতিবেদনটো আৰম্ভ কৰিছো এই বাসগৃহৰ যি দুৰ্দশা এই দুৰ্দশা দেখিলে হয়তো আচলতে চাওক যিসমূহ পঞ্চায়ত প্ৰতিনিধিসকল আছে তেওঁলোকৰ চকু কপালত উঠিব বা আমাৰ যি এন কে টিভিৰ দৰ্শকসকল আছে দৰ্শকৰ চকু কপালত উঠিব। চাওক এনেধৰণৰ এটা বাসগৃহত যে এটা পৰিয়ালে বসবাস কৰিব পাৰে নেকি, এতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে। মোৰ লগত যি উপস্থিত থকা কেমেৰা পাৰ্চন গৰাকী আছে এই সম্পূৰ্ণ বাসগৃহৰ পৰিৱেশটো মোৰ দেখুৱাই আছে, দেখিবলৈ পাইছে যে যি বাসগৃহটো আছে বাসগৃহটো কিন্তু চাওক চাৰিওফালে ভাঙা বাসগৃহ, তাতে এতিয়া এটা পৰিয়ালে আচলতে জীৱন যাপন কৰি থকা পৰিলক্ষিত হৈছে। মোৰ লগত ইয়াতে স্থানীয় লোকসকল আছে, আমি আপোনাৰ ওচৰলৈ আহিছো। এইটো কোন পঞ্চায়ত? এইটো ভৰাগুৰি পঞ্চায়ত। ভৰাগুৰি পঞ্চায়ত। হয়। এই কি ক'ব আপোনালোকৰ যি ইয়াত লোকসকল আছে তেওঁলোকে যি ইয়াতে যিসমূহ বাসগৃহ আছে বাসগৃহখিনি পোৱা নাই নেকি বৰ্তমান? নাই আমি তেনেকুৱা চৰকাৰী ঘৰ চৰ এইবিলাক একো পোৱা নাই। চৰকাৰী আঁচনি পৰা বঞ্চিত আছে নেকি? বঞ্চিত, আমি একো বস্তুৱে পোৱা নাই আজিলৈকে। আপোনালোকৰ গাঁওখনত কিমান মান পৰিয়াল আছে? পৰিয়াল বহুত, আমাৰ এইখন গাঁওখন বিৰাট ডাঙৰ গাঁও, আপোনালোকে গ'লে গম পাব। বহুত আগলৈকে আছে। আপোনাৰ ভৰাগুৰিৰ পৰা আপোনাৰ বৰদলৈকে বহুত ডাঙৰ গাঁও, এখন বৰদল দিলকা বস্তি বুলিয়ে কয়। কিন্তু ইয়াত আমাৰ কোনো এটা আঁচনি বস্তু একো পোৱা নাই তাৰমানে আজিলৈকে পোৱা নাই। পঞ্চায়তৰ যিসমূহ লোক আছে তেওঁলোকক আপোনালোকে গৈ পেলাই আবেদন কৰিছিলো যদিও তেওঁলোকে কয় বোলে আমি নিজে গৈ ফটো চটো মাৰিম, ঘৰ চৰ চাম, এনেকেই বোলে আমুক তাৰিখে আহিবা যাওঁ। তেতিয়া কয় বোলে নহয় কেইদিনমান ৰ'ব লাগিব, তোমালোকক খবৰ দিম, খবৰ দিয়া মতে আমি ফটো চটো মাৰি আহিম বুলি কয়, কিন্তু আজিলৈকে হোৱাগে নাই আৰু নহ'লগে আৰু। নাই সেইবিলাক একো পোৱা নাই, একো পোৱা নাই। নিশ্চিতভাৱে মই এই মুহূৰ্তত যি বাসগৃহত উপস্থিত আছো এই বাসগৃহটোৰ যিসকল আচলতে লোক আছে আমি আপোনালোকৰ ওচৰলৈ আহিছো। আপোনালোকৰ এইটো ভৰাগুৰি পঞ্চায়তৰ দিলিকা বস্তি হয়নে? 9 নম্বৰ ৱাৰ্ডত আপোনালোকে যিসমূহ ইয়াৰ চৰকাৰৰ প্ৰতিনিধি আছে প্ৰতিনিধিসকলক আপুনি জনাইছে নাই যে আপোনালোকৰ বাসগৃহ নাই বা আপোনালোকে যি চৰকাৰী আঁচনি আছে সেইখিনি পোৱা নাই বুলি? জনোৱাটো জনাইছিলো কিন্তু পোৱা নাই এতিয়ালৈকে বৰ্তমান। নাই পোৱা, কিন্তু জনোৱাটো জনাও, কিন্তু আমাক দিম বুলি কয় কিন্তু মোক নিদিয়ে মানে আজি আহিবা কালি আহিবা এনেকা বুলি কৈ থাকে। আপুনি কেনেকে সজাই বাৰু হাজিৰা কৰা মানুহ আমি গৈ উপস্থিত হ'ম। আপোনালোকে দিন হাজিৰা কৰিছো? দিন হাজিৰা কৰিছো। আপোনালোকে যদি আজি হাজিৰা নকৰে কাইলৈ খাব নোৱাৰিম, কিন্তু ৰাইজৰ লগত আমি খাটি থাকো, ৰাইজক সহায় কৰো। যিসমূহ মেল মিটিং আছে মিটিঙলৈ যায় নে নাই? যাওঁ। তাৰ স্বত্বেও আপোনালোকে এতিয়ালৈকে বাসগৃহ নাই, চৰকাৰী আঁচনি একো তেনেকা চব সময়তো আমি যাব নোৱাৰো নহয়। হাজিৰালৈ গ'লেতো মিটিঙত যাব নোৱাৰো, সেইটো কাৰণে অসুবিধা হৈ যায়। কিন্তু আমি যিটো কৰি থকা হেৰিটোত আমি মানে কৰি পেলাই চলি থাকো, আৰু বৰ্তমান যিখিনি পাওঁ সেইখিনিয়ে, আৰু নিদিলে নাই, আৰু দিলে যাওঁ, নাপাওঁ, তেনেকা হৈ আছে আমাৰ। মানে যিহেতু আপোনালোকৰ যি ইয়াতে কন্ট্ৰল কাৰ্ড আছে, কন্ট্ৰল কাৰ্ড পাই নাই? আছে নাই? কন্ট্ৰল কাৰ্ডটো আছে, চাউল পায়? চাউল পাওঁ। নিশ্চিতভাৱে এয়া আছিল যি ভৰাগুৰিৰ যি 9 নং ৱাৰ্ডৰ যি দিলকা বস্তি আছিল, দিলকা বস্তিৰ ই আচলতে পৰিৱেশটো দেখুৱাইছো। মোৰ লগত ইয়াৰ বাইদেউ এগৰাকী আছে। বাইদেউ আপোনাৰ যি অৰুণোদয় আঁচনি আপোনালোকে পাইছে নাই? নাই পোৱা, একোৱে পোৱা নাই। আপোনালোকে কল নাই, আঁচনি নাই, খাবলৈ পানীও নাইকিয়া। আপোনালোকে এতিয়ালৈকে পানী লোকৰ ঘৰৰ পৰা পানী আনি আছো, খাই আছো। লোকৰ ঘৰৰ পৰা পানী আনি খাই আছে। যি আপোনালোকৰ বাসগৃহটো যে আছে এই বাসগৃহটোত আপোনালোকে থাকিব পাৰেনে? থাকো যেন তেন ভঙা ঘৰত। আপোনাৰ পৰিয়ালত কেইজন? হাতী চাতি আহে, ৰাতি টোপনি নাহে আমাৰ। হাতীও আহেতো ৰাতি গোটেই লাইন নাই, তেলতো এতিয়া পাবলৈকে নাই, দোকান বিলাকত কাৰেণ্ট চাৰেণ্ট নাই। নিশ্চিতভাৱে এয়া আছিল যি ভৰাগুৰি গাঁও পঞ্চায়তৰ লোকসকল আছিলে। ইয়াৰে কিন্তু যিসমূহ বাসগৃহ আছে ইয়াৰ যি বাসগৃহ বহুকেইটা বাসগৃহ কিন্তু বৰ্তমান সময়লৈকে পোৱা নাই। চাওক ইয়াতে যি পানী যোগান আঁচনিৰ বাবে এটা চাওক নল তেওঁলোকে লগাই থৈছে, কিন্তু নলটো নামত আছে, কিন্তু কামত তেওঁলোকৰ এই নলটো কিন্তু কাম নকৰে। যে ইয়াৰ যি নলটো আছে পানী বৰ্তমানলৈকে কিন্তু প্ৰায় 1-1.5 বছৰ হ'ল নলটো লগোৱা, কিন্তু আজিলৈকে তেওঁলোকে পানী পোৱা নাই বুলি তেওঁলোকে আমাৰ আগত মন্তব্য কৰিছে। আৰু এয়া আছিল যি চামগুৰি যি ভৰাগুৰি গাঁও পঞ্চায়তৰ 9 নং ৱাৰ্ডৰ যি দিলিকা বস্তিৰ পৰিৱেশটো আমি যি NK TV দৰ্শকসকলক দেখুৱালো। এইটোৱে আছিল এটা বাসগৃহ। চাওক আচলতে এনেকুৱা এটা বাসগৃহত এটা পৰিয়াল কেনেদৰে নিৰ্বাহ কৰিব পাৰে, আচলতে সকলোৱে চাগে নিশ্চিতভাৱে চিন্তিত হৈ পৰিছে এনেকুৱা এটা বাসগৃহ। কিন্তু যি চামগুৰি দিলকা বস্তি আছে, দিলকা বস্তিত কিন্তু এইটোৱে এটা ঘৰ নহয়, এনেকুৱা প্ৰায় বহুকেইটা বাসগৃহ আছে। এনেকুৱা বাসগৃহকেইটাত এটা পৰিয়াল বাস কৰিবলগীয়া হয় যে, যিহেতু চাওক বনৰীয়া হাতীৰ তাণ্ডৱ চলে চামগুৰিত। ইতিমধ্যে আমি
দৰ্শকসকলক দেখুৱাইছো বা দৰ্শকসকল জ্ঞাত তথ্য হয় যে চামগুৰিৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ যি উপদ্ৰৱ চলে, এই বাসগৃহটোৰ ছাইডতো কিন্তু হাতী আহে। তথাপিও চাওক এনেধৰণে এতিয়া তেওঁলোকে জীৱন যাপন কৰিবলগীয়া হৈছে এই বাসগৃহটোত। এয়াই হৈছে যি চামগুৰি সমষ্টিৰ অন্তৰ্গত যি এই ভৰাগুৰি গাঁও পঞ্চায়তৰ এয়াই হৈছে অধীনত থকা এলেকা।